কাইলৈ গৰু বিহু গাঁৱে চহৰে ব্যস্ত হৈ পৰিছে ৰঙালী কাদৰৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰো বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 28 মাৰ্চৰ পৰা আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহুৰাণী মণিকাঞ্চন কোঁৱৰ আৰু ওজা দেৱন গগৈ বোকাখাত অঞ্চলৰ প্ৰায় 4 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত বোকাখাত কেন্দ্ৰীয় বিহুতলীৰ বাকৰিত মঙলবাৰে সামৰণি পৰে এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত আছু নেতৃবৰ্গৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে পোনপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ শুভকামনা যাচিছোঁ আৰু বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা আৰু নগৰ শাখাগোট ছাত্ৰ সন্থাৰ যি এই কৰ্মশালাৰ আয়োজন কৰিলে তাৰ বাবে মই তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ যিহেতু সংস্কৃতিটোৰ লগত আমাৰ নতুন চামৰ সৈতে চিনাকি কৰি দিবলৈ তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে সঁচাই শলাগিবলগীয়া বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাই 10 দিনীয়াকৈ কাৰ্যসূচী সফল ৰূপায়ণ কৰিছে বুলি আমি ক'ম কিয়নো 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে এক সুন্দৰ সামৰণি অনুষ্ঠান আমাক উপহাৰ দিলে আৰু ছাত্ৰ সন্থাৰ যিটো সাংস্কৃতিক আমাৰ আন্দোলন সেই আন্দোলনলৈ বোকাখাতৰ সচেতন ৰাইজে তেওঁলোকৰ সন্তানসকলক আগবঢ়াই দিছে।